তোৰ মাৰ ঘৰৰ মানুহ আহিব আৰু মই বজাৰ কৰি খুৱাম। তোৰ ঘৰৰ মানুহ খোৱাবলৈ তোক মই বিয়া পাতিছিলো নেকি? এই চব কি যে ভুল কৰিলো নহয়। এই টকা থকা চচুৰ বয় বিচাৰি এতিয়া পস্তাই আছো। পেহী, এই মিথুন দাদাই যে বাজনী গালি পাৰে বৰ বেয়া লাগে ন? টকা দেখি বিয়া পাতিলে এনেকুৱাই হয়। আজিকালি চব টকাৰে মহিমাটো। আৰু সেইকাৰণে মই বিয়া বাৰুৰ কথা বেয়া পাওঁ। তহঁতক যে বিয়া বাৰুৰ কথা ক'বলৈ মনা কৰোঁ এইবোৰ কাৰণেই। এইটো অৰুণ, এটা শান্ত প্ৰকৃতিৰ ল'ৰা, লগতে পাবজি লাভাৰ। এইজনী মিতালী, বাকী যিয়ে নহওক ষ্টাইলটো মেইন। এইটো বিমান, ইন ফিউচাৰ এজন ভাল ইউটিউবাৰ হোৱাৰ ইয়াৰ খুব ইচ্ছা। এই জয়া, এনি টাইম ফূৰ্তিত থাকি ভাল পোৱা ছোৱালীজনী। ইহঁত কুল আৰু ৰিমি, প্ৰেম যুগল, প্ৰতিষ্ঠিত হৈ বিয়াত বহাৰ পৰিকল্পনা। মোবাইলত বান্ধৱীৰ সৈতে কথা পতাত উস্তাদ এই পাঞ্চুৰিকা। ট্ৰেভেলিং, ৰেষ্টুৰেণ্ট, চিনেমা হল এইবোৰো তাই খুব প্ৰিয়। মুঠতে তাই বিন্দাছ। টকা পইচাকে সৰ্বস্ব বুলি ভবা এই ৰাজলক্ষ্মী। ধনী ল'ৰা এটালৈ বিয়া হৈ এটা বিলাসী জীৱন পাৰ কৰাই এই প্ৰধান লক্ষ্য। ই মিথুন, মদ, গাড়ী, নাৰী, নাইট পাৰ্টি এইবিলাকেই ইয়াৰ চখ। ইয়াৰ মতে শহু দেউতাৰ অলপ টকা পইচা থাকিব লাগে যাতে খীৰাব পাৰি। ৰাজলক্ষ্মী, তই কিন্তু কথাবোৰ ভাবি চাবি দেই। তই যে অকল টকা পইচা দেখি চেনিটো খাইছ ভালদৰে জানো। পইচা নাথাকিলে আজিকালি একো নাই। পইচা নাথাকিলে কোনে কাক পাত্তা দিয়ে? বিয়াটো জাষ্ট এটা ফৰ্মেলিটিজহে। ৰাজলক্ষ্মী, তই ভুল ভাবিছ। চাবি আকৌ এই ফৰ্মেলিটিজবিলাক কৰিব যাওঁতে যাওঁতে নিজৰ লাইফটো ইনষ্টাগ্ৰামৰ ৰিলছ বনি থাকিবগৈ। য়েছ, গতিকে মোৰ নিচিনা বিন্দাছ থাক। চাবি আকৌ দেই, আজিকালি ল'ৰাবোৰ দেখিছই নহয়, বাহিৰে ৰং চং, ভিতৰে আকৌ কোৱা ভাতুৰি। তই যে ল'ৰাবোৰ বুলি কলি, তাৰমানে কি আমি এনেকুৱা? চব ল'ৰা মানে তহঁতক কোৱা নাই। ঐ, টপিকটো চেঞ্জ কৰ, মিথুন আহিছে। বাৰু তহঁতে ৰ, মোৰ কাম এটা আছে, মই যাওঁ দে। ব'লা ব'লা। বেচেৰীজনী সঁচাই বাজনীলে বৰ বেয়া লাগে অ। নিজৰ ভুলৰ ফল ভুগিছে। বিয়া হোৱা এমাহ হোৱাই নাই, মাৰপিট হ'লেই। আজিকালি নিউজত দেখা নাই, এই বিয়াৰ দুদিনৰ পাছতে দুইজনৰ মাজতে ডাইভৰ্চ হয়। কিছুমানে আকৌ ডিঙিত দা লৈ দুইটাৰে কটাকটি। ভাবিলে বুকুখন কঁপি যায় অ। ৰাজলক্ষ্মী, কথাটো কিন্তু ভাল হোৱা নাই দেই। মানে তই যে ৰাতি ৰাতি মিথুনৰ লগত সদায় দেৰিলৈকে ঘূৰি ফুৰ, সেইটো কিন্তু একেবাৰে ভাল কথা হোৱা নাই দেই। চাবি, পাছত পস্তাবি কিন্তু। পাছত পস্তালে কিন্তু একো নকবি আমাক। তহঁতে এনেই টেনশ্যন লৈছ। লাইফটো এনজয় কৰিব লাগে। আৰু আজিকালি টকা নাথাকিলে একো নাই, বুজিছ? টকা থাকিলে বিয়াৰ পাছতো এটা লাকজাৰী জিন্দগী। অকল টকা থাকিলে মানুহ হেপী হ'ব নোৱাৰে, মিছা কথা।
না টকাই মেইন তহঁতেও টকা থকা এটা চাই ল'বি বুজিছ তাৰপাছত উইকেণ্ড আউটিং বাৰ্থডে চেলিব্ৰেশ্যন এনিভাৰ্চেৰী আৰু হানিমুনটো আছেই আৰু হনিমুন যাবলৈ কিমান টকা লাগে তহঁতিতো জানই তই কিন্তু ৰাজলক্ষীক ভাল পতালি দেই টকাহে মেইন ইয়াৰ মতে জেপ গৰম প্ৰেমো গৰম গতিকে শহুৰ বুঢ়াটো অলপ টকা থকা চাবি তেতিয়াহে খীৰাব পাৰিবি যাওঁ দে আৰু এনেদৰেই সময়বোৰ পাৰ হৈ গ'ল কুলৱা আৰু ৰিমিৰ বিয়াখন কেতিয়া হ'ব আৰু ৰাজলক্ষীয়ে বিচৰা মতে এটা বিলাসী জীৱন পাবনে অৰুণ মিতালী পাঞ্চুৰিকা বিমান জয়া এওঁলোকৰ সপোনবোৰ সফল হ'বনে লগতে মিথুনে ভবাৰ দৰে হ'বলগীয়া শহুৰ দেউতাৰ পৰা খীৰাব পাৰিবনে মা অ' মা এইখন চোৱাচোন নবৌ মোক বেয়া নাপাব মই বহুদিনৰ পৰাই ল'ৰাজন ভাল পাই আছিলোঁ কিন্তু কাষৰ মিথুন দাদাহঁতক দেখি বিয়াৰ কথা ভাবিবলৈ ভয় কৰিছিলোঁ শেষত উপায়হীন হৈ মই গুচি আহিলোঁ নবৌ ফোন কৰিম দাদা 10 টকীয়া বৰফ আছে নি 10 টকীয়া বৰফ আছে আছে দিয়া কি নাম তোমাৰ মাই নেম ইজ ঝৰ্ণা শইকীয়া ঝৰ্ণা শইকীয়া এইটো লোৱা আৰু এখন লোৱা ধুনীয়াকৈ ঘৰত বহি খাবা দেই সদায় বৰফ নাখাবা চৰ্দি হ'ব দেই যোৱা সকলো এতিয়া নিজৰ নিজৰ জীৱনত ব্যস্ত কুলৱা আৰু বিমানে একেলগে ব্যৱসায় আৰম্ভ কৰিলে ৰিমি জয়াহঁতৰো কলেজীয়া জীৱন অন্ত পৰিল আৰু 2 মাহৰ পাছতেই কুলৱা আৰু ৰিমিৰ বিয়াখন সকলো এতিয়া ব্যস্ত কোনে কি দায়িত্ব ল'ব বিয়াত আনহাতে অৰুণ আৰু মিতালীয়ে দুয়োকেই আদৰি লয় কমলা আনিবা বিচাৰি ঐ বিচাৰি বিচাৰি ঐ বিচাৰি নেগুৰ দীঘল আনিবা গাই দাদা চকলেটৰ আছে নি এইটো লওক আৰু এটা এইটো লোৱা এইটো লওক বাইদেউ ঠিক আছে আহিছোঁ দাদা ব'লা দাদা অঁ ORSL হ'ব নেকি ঠাণ্ডা অঁ হ'ব ভণ্টি দিয়কচোন এটা দিম এটা দিয়ক এইটো লোৱা এয়া লওক ৰ'বা দেই 50 টকা দিলা ন তুমি এইটো লোৱা আহিছোঁ দাদা তহঁত চাগে বহুত সুখত আছ ন তই ভালেই কৰিলি ইয়াক য়েছ নকলি নহ'লে জানো ইমান ভাল ল'ৰা এটা মই পালোহেঁতেন ক না কিয় মাতিছিলি ইয়ালৈ মেছেজ কৰি আৰে ক না দেৰি হৈছে মোৰ মই তোমাক বহুত ভাল পাওঁ আই লাভ ইউ so much ৰ
তই মোক এই কথাকেইটাকে মুখেৰে ক'ব নোৱাৰ আৰু তই গোটেই জীৱনটো মোৰ লগত পাৰ কৰিবি বাওনা হৈ চন্দ্ৰলৈ হাত নেমেলিবি বুবা চালা মানুহৰ জীৱনত টকা পইচা লাগে সঁচা কিন্তু এখন সংসাৰ কৰিবলৈ এজনৰ আনজনৰ প্ৰতি ৰেছপেক্ট থকাটো বহুত প্ৰয়োজন প্ৰেমটো জীৱনত সকলোৱে কৰে কিন্তু যি বিয়াৰ পাছতো প্ৰেম কৰিব পাৰে সি আটাইতকৈ সুখী হয় মুখেৰে মাতিব নোৱাৰাৰ বাবে মই তোক একচেপ্ট নকৰিলোঁ কিন্তু তোৰ অন্তৰৰ মাতষাৰ মই নুবুজিলোঁ চকুৰে নেদেখিলেও কাণেৰে নুশুনিলেও মুখেৰে মাতিব নোৱাৰিলেও যে এজন ভাল হাজবেণ্ড হ'ব পাৰে সেয়া তই দেখুৱাই দিলি আচলতে মানুহৰ জীৱনত শান্তি আৰু বুজাবুজিটোহে আচল যাৰ বাবে তই আজি মিতালীৰ জীৱনৰ অমাতৰ মাত হেপী থাক তহঁত বাই টকা পইচা জীৱনত মাত্ৰ প্ৰয়োজনতহে লাগে কিন্তু কেতিয়াও জীৱন হ'ব নোৱাৰে আৰু মৰম যাক কোনো টকা পইচাৰে কিনিব নোৱাৰি